নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল মন্টু ৰাজবংশীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুদিন হ'ল ভিডিঅ' বনোৱা নাই, ব্যস্ততাৰ কাৰণে। আজি ভাবিলোঁ এটা সৰুকৈ ব্লগ এটা বনাই দিওঁ, কাৰণ আপোনালোকক মই দেখুৱাব পাহৰি গৈছোঁ যে মানে মোৰ পুৰণা দোকানখন নতুনকৈ মই এটা নতুন ঘৰ সাজি তাত চিফ্ট কৰিছোঁ। আপোনালোকক দোকানখন প্ৰথমতে দেখুৱাই লওঁ, তাৰপিছত বাকী কথাখিনি আপোনালোকৰ লগত পাতিম। তেনে বলক দোকানখন চাই লওঁ। এয়া বন্ধুসকল, দোকানখন মই বাহিৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক। চাওকচোন, এনেকৈ ধুনীয়াকৈ সজাইছোঁ। এইফালে আপোনাৰ ফ্ৰিজটো ৰাখিছোঁ, আপোনালোকতো দেখুৱাইছিলোঁ ফ্ৰিজটো আগতে লওঁতে কিমান কষ্ট কৰি লৈছিলোঁ। পিছফালে দুখন দৰ্জা ৰাখিছোঁ, এখন বাহিৰৰ ফালে যোৱা আৰু এখন ৰুমৰ ভিতৰৰ ফালে যোৱা, আৰু এইফালে ৰেকটো এনেকৈ বিস্কুটবিলাক বা ঠাণ্ডা বটলৰ ওপৰত ৰাখিছোঁ। এনেকৈ আৰু ধুনীয়াকৈ সজাব চেষ্টা কৰিছোঁ। ভাল লগা যেন লাগিছে নিজৰে। আপোনালোকৰ কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে, বেয়া লাগিলেও ক'ব, ক'ত কি কৰিব লাগে কৰিম বাৰু। এতিয়া বন্ধুসকল, আপোনালোকক দোকানখন দেখুৱালোঁ। দোকানখন সজাওঁতে কেনেকুৱা হৈছে এবাৰ ক'ব। ঘৰটো নতুনকৈ সজাইছোঁ, পকীৰে অলপ ওপৰফালে বাঁহ দিছোঁ। বেছিকৈ আৰু অলপ ওখ কৰিব লাগিব। বৰ্তমান এনেকৈ থৈ দিছোঁ। দোকানখন আপোনালোকৰ আশীৰ্বাদ বুলি ক'ব লাগিব। কি পৰিস্থিতিত আছিলে, সৰুকৈ প্ৰথমতে তাত আছিলে, ৰেক চেক নাছিলে। এতিয়াও ফ্ৰণ্টৰ শ্ব'কেছটো বনাব পৰা নাই। গতিকে এনেকৈ বৰ্তমান চলি আছোঁ। অলপ মাল আগতকৈ উঠাইছোঁ দোকানত। আশীৰ্বাদ কৰিব যাতে এই দোকানখনৰ জৰিয়তে নিজৰ সপোনবোৰ, নিজৰ যিখিনি ভাবি থৈ দিছোঁ মনতে, সেইখিনি যাতে পূৰা কৰিব পাৰোঁ। আৰু ভৱিষ্যতে যেন ইয়াতকৈও দোকানখন আৰু অলপ বহলকৈ বা বেছি ডাঙৰকৈ দিব পাৰোঁ, তাৰ কাৰণে আশীৰ্বাদ কৰিব। এটা কথা ক'ব বিচাৰিছোঁ, গছ ৰুব দিছে, ফলৰ আশা কৰিব মানা কৰিছে। ময়ো ঠিক তেনেকৈ দোকানখনত নিজৰ টাইমখিনি দি গৈছোঁ। যিখিনি পাৰোঁ দোকানত বেছিকৈ সময় দিব চেষ্টা কৰিছোঁ। আৰু আপোনালোকে জানেই মোৰ ছাইড বিজনেছটো এটা আছে, গতিকে তাতো কষ্ট হয় বহুত। আৰু তাৰ পৰাও কিবা কিবি এনেকৈ মেকআপ কৰি বৰ্তমান দোকানখন চলাই আছোঁ। এনেকৈ চলাই থাকিম বুলি ভাবিছোঁ। যদি একো ঈশ্বৰৰ ইচ্ছা থাকে, ইয়াতকৈ নিশ্চয় ভৱিষ্যতে আৰু ডাঙৰ হ'ব। গতিকে এইখিনিয়েই কৈ আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ, কাৰণ বিশেষ এই ভিডিঅ'টোত দেখুৱাব লগা নাই বা ক'ব লগা নাই। গতিকে আজিলৈ বাই বাই।